জুবিন গাৰ্গৰ যি গোপন কথা সেই গোপন কথাবোৰ অতিকৈ ক্ষীণ লগা হয় সেই কথাবোৰ শুনাৰ পাছত আপোনালোকৰ থুই পেলাবলৈ মন যাব জুবিন গাৰ্গৰ যি গোপন কথা সেই গোপন কথাবোৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু জুবিন গাৰ্গৰ সেই গোপন কথাবোৰ যেতিয়া আপোনালোকে গম পাব আচলতে ইমান দিনে আপোনালোকে জুবিন গাৰ্গক ভগৱান বুলি পূজা কৰি আছে আচলতে সেই জুবিন গাৰ্গ কোনো ভগৱান নহয় জুবিন গাৰ্গ আচলতে এজন প্ৰকৃত অৰ্থত ক'বলৈ গ'লে জুবিন গাৰ্গ এজন অসুৰহে আৰু সেই জুবিন গাৰ্গৰ এনেকুৱা কিছু গোপন কথা আছে যি গোপন কথাই কিন্তু জুবিন গাৰ্গৰ প্ৰতি ঘৃণা উপচাই পেলায় এই কথাখিনি শুনাৰ পিছত হয়তো বহু জুবিন অনুৰাগীৰ বৰ্তমান সময়ত খং উঠিছে আচলতে মই এই কথাখিনি বৰ্তমান সময়ত কোৱাৰ কাৰণে কিন্তু কিহৰ কাৰণে মই এই কথাখিনি ক'বলৈ বাধ্য হৈ পৰিছোঁ জুবিন গাৰ্গৰ গোপন কথাবোৰ কিহৰ বাবে ক'ব লগা হৈছে এই প্ৰতিবেদনত মই আপোনালোকক সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব তাৰপিছত আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব যিহেতু জুবিন গাৰ্গৰ ন্যায় পৰীক্ষত অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সেয়া শিল্পী হওক সাধাৰণ মানুহ হওক জুবিন গাৰ্গৰ যিসকল অনুৰাগী হওক সকলোৱে মাত মাতি আছে সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক কিন্তু তাৰ মাজত জুবিন গাৰ্গৰ এনে কিছু গোপন কথা লিখিছে এগৰাকী বিশেষ লেখিকাই সেই লেখিকাগৰাকী হৈছে শিখা শৰ্মা সেই শিখা শৰ্মাই প্ৰায় বৰ্তমান সময়ত ফেচবুকত চৰ্চিত হৈ আছে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ প্ৰায়ে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে চেষ্টা কৰি থাকে এইগৰাকী শিখা শৰ্মাই আৰু শিখা শৰ্মাই যেতিয়াই জুবিন গাৰ্গৰ অনুৰাগীসকলে শিখা শৰ্মাক গালিগালাজ পাৰ আৰম্ভ কৰে তাৰ পাছতে শিখা শৰ্মাই আজি প্ৰায় দুদিন আগত এনেকুৱা এটা বিশেষ পোষ্ট দিছে সামাজিক মাধ্যমত আপোনালোকে সেই পোষ্টটো পঢ়িব পাৰিব তেওঁ লিখিছে যে জুবিনৰ চৰিত্ৰ আৰু বখানিবলৈ আমাক বাধ্য নকৰিব জুবিনে মদ খোৱাৰ কাহিনী লিখাৰ বাবে মোক গালি পাৰাবোৰক সাৱধান কৰি দিলোঁ বেছি উৎপাত নকৰিবা মোৰ মুখ খুলি নল'বা নহ'লে জুবিনৰ আৰু ঘৃণনীয় কাহিনীবোৰ ফাক ফাক কৰি দিম গম পাই যাবা তোমালোকৰ ভগৱানক অসুৰ বনাই পেলাম জুবিনৰ গোপন কথাবোৰ অতি ক্ষীণ লগা শুনিলেই থুই পেলাব মন যোৱা গান গাই কিডাল কৰিলে মৰাৰ আগদিনাও হোটেলত মাইকীৰ কেলেংকাৰী আমাৰ হাতত চব তথ্য আছে এজন অভিনেতাই ছুইচাইড কৰিছিল কিয় ঘৈণীয়েকৰ লগত জুবিনৰ অশ্লীল কাৰবাৰ সহ্য কৰিব নোৱাৰি তেওঁ চিঠি লিখি থৈ আত্মহত্যা কৰিছিল জুবিনৰ লেতেৰা চৰিত্ৰৰ কাহিনী শুনিবা নেকি তোমালোকে আমাক বিনা দুখত গালি দি নাথাকিবা নহ'লে এতিয়া মদৰ কাহিনীহে লিখিছোঁ বেছি উৎপাত কৰিলে চৰিত্ৰৰ ঢাকোন খুলি দিম কি কৰিবা আমিও চাই ল'ম লম্পট বুলি ক'লে বেয়া পাই লাভ নাই জুবিনে ন্যায় পাবলগীয়া একোডাল নাই অন্যায় হ'লেহে ন্যায় পাব কি অন্যায় হ'ল জুবিনৰ লগত কি হ'ল মদ খাই নিজে মৰিল এতিয়া নিৰ্দোষী মানুহ 5টাকে জেলত ভৰাই ৰাখিবলৈ আহিছে মোৰ কথা গুৰুত্ব দিয়াসকলক কৈছোঁ মদাহীৰ সংগ নল'বা মদাহীৰ কলৈকো নাযাবা মদাহী নিজেও মৰে আনকো মাৰি থৈ যায় মদাহীৰ লগত কেতিয়াও বন্ধুত্ব নকৰিবা মদাহী কোনবোৰ যিয়ে মদ খাই সি মদাহী নহয় যাক মদে খাই সিহে প্ৰকৃততে মদাহী গতিকে মদ খোৱা মানেই মদাহী নহয় মদ খোৱা সকলো মদাহী নহয় মদ খোৱা সকলো মানুহ বেয়া নহয় হোটেলৰ ৰুমত মদৰ লগত পৰস্ত্ৰীৰ কেঁচা মাংস খোৱাজনবোৰহে লম্পট মদাহী আৰু লুচ্চাৰ আমি ক'বলৈ ভয় নকৰোঁ গান গালে বুলিয়েই মদাহী লম্পট কাৰোবাক সহ্য কৰি কাৰোবাক মহান বনোৱাটো আমি মানুহ বুলি নহয় মানুহে গালি দিব বুলি আমি নকম নেকি জুবিনৰ দেউতাকে ৭৪ বছৰ বয়সত সন্দিকৈ কলেজৰ ১২-১৭ বছৰীয়া ছোৱালী এজনীক বিয়া কৰাই ৰুক্মিণী গাঁৱৰ ভাড়াঘৰত বাস কৰিছিল নকম নেকি কিবা কমেই ৭৪ বছৰৰ বয়সত নাতিনীৰ বয়সত ছোৱালীক বিয়া কৰাই নেকি মানুহে গালি দিব বুলি নকম নেকি যে সেইজনী ছোৱালীক অৰ্থাৎ জুবিনৰ বাপেকৰ দ্বিতীয় পত্নীৰ মাৰধৰ কৰাৰ অপৰাধত ৰুক্মিণী গাঁৱৰ ভাড়াঘৰটোৰ পৰা পুলিচে জুবিনৰ দেউতাক জুবিন আৰু গৰিমাক পাণবজাৰ থানালৈ লৈ গৈছিল বুলি আমি ওচৰ চুবুৰীয়াৰ পৰা জানিব পাৰিছিলোঁ পাছত শুনিলোঁ জুবিনৰ দেউতাকৰ যোৰহাটৰ মাটিবাৰী দিহে বোলে সেইগৰাকীৰ দ্বিতীয় পত্নীৰ মুখ বন্ধ কৰিলে এইবোৰ কি মহান কাম গান গালে বুলিয়েই কি এই লেতেৰা কামবোৰ মহান হৈ পৰিব পামী বৰঠাকুৰৰ স্বামীক হেনো ডিঙিত ৰছী লগাই মৰিল
সকলোৱে আমাক খবৰ দি আছে এইবোৰ কথা আমি শুনিবলৈ পালোঁ কেনেকৈ এতিয়া জুবিনৰ নাম লৈ মহান ওলাই পামী বৰঠাকুৰে আমাক গালি দিব আহিছে জুবিনক সমালোচনা কৰিবলৈ আমি জুবিনৰ সমকক্ষ নহয় বুলি পামী কি দম্ভালি কোন হয় পামী কি পৰিচয় আছে আমি মদাহীৰ সমকক্ষ হম কেনেকৈ আমি কিবা মদ খাওঁ নেকি এনেধৰণৰ বিভিন্ন ধৰণৰ কথা মই লগাই দিছোঁ আপোনালোকে চাব পাৰে এনেকৈ বিভিন্ন ধৰণৰ কথাবোৰ লিখিছে সামাজিক মাধ্যমত এই কথাবোৰ লিখি বৰ্তমান সময়ত শিক্ষা শৰ্মা চৰ্চিত হৈ পৰিছে আৰু প্ৰথমত যি কথা ক'লোঁ যে জুবিন গাৰ্গ কোনো ভগৱান নহয় জুবিন গাৰ্গ অসুৰ জুবিন গাৰ্গৰ গোপন কথাবোৰ জনাৰ পিছত আপোনালোকৰ থুই পেলাবলৈ মন যাব এই কথাবোৰ আচলতে মই কোৱা কথা নহয় এই কথাবোৰ শিখা শৰ্মাহে কোৱা কথা আপোনালোকে এই বিষয়ত আপোনালোকে কি মতামত দিয়ে আপোনালোকৰ মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ